Hello everyone, welcome back to our channel and good morning. আমাৰ যেটো অসমৰ মানচিত্ৰৰ জৰিয়তে অসমৰ জিলাসমূহৰ যেটো আমি ভিডিও সিৰিজ কৰি আছিলো আজি আমি জানিম লখিমপুৰ জিলাখনৰ বিষয়ে। লখিমপুৰ জিলাখনৰ বিষয়ে জনাৰ আগতে আমি পোনপ্ৰথমে লখিমপুৰ জিলাখনৰ অৱস্থান জানিব লাগিব আৰু লখিমপুৰ জিলাখনৰ চাৰিওসীমা কি আছে আমি সেই কথাখিনি আমি ভালদৰে জানিব লাগিব। তেতে আহক সেইখিনি আমি পোনপ্ৰথমে জানি লওঁ। ইয়াতে ৰঙা ৰঙেৰে হাইলাইট কৰি দিয়া এইখন হৈছে লখিমপুৰ জিলা। লখিমপুৰ জিলাখনৰ যদি আমি উত্তৰ দিশত চাওঁ, লখিমপুৰ জিলাৰ যদি আমি উত্তৰ দিশত চাওঁ তেতিয়াহ'লে আমি এখন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰা, সীমাৰ ভাগ বতৰা কৰা আমি দেখা পাম। সেইখন হৈছে অৰুণাচল প্ৰদেশ। ঠিক আছে, এবাৰ আমি যদি পূব দিশত চাওঁ, পূব দিশত চালে আমি দেখা পাম যে পূব দিশত এখন হৈছে ধেমাজি আৰু আন এখন হৈছে ডিব্ৰুগড়। আন এখন হৈছে ডিব্ৰুগড়। কোনখন হ'ব? ধেমাজি আৰু ডিব্ৰুগড়। এবাৰ আমি যদি দক্ষিণ দিশত চাওঁ, দক্ষিণ দিশত আমি দেখিম যে ইয়াৰে লখিমপুৰ জিলাৰ একদম দক্ষিণেদি ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে, সেইভাবে আৰু এখন জিলাৰ সৈতে সীমাৰ ভাগ বতৰা কৰে, সেইখন হৈছে মাজুলী জিলা। আৰু এখন হৈছে এখন জিলা নহয়, ব্ৰহ্মপুত্ৰ নদী। ঠিক আছে, ক্লিয়াৰ হ'ল। এবাৰ আমি যদি পশ্চিম দিশত চাওঁ, পশ্চিম দিশত আমি দেখিম এখন হৈছে বিশ্বনাথ আৰু আনখন হৈছে এখন ৰাজ্য হয় অৰুণাচল প্ৰদেশ। ক্লিয়াৰ হ'ল। উত্তৰ দিশত আছে অৰুণাচল প্ৰদেশ, পূব দিশত আছে ধেমাজি আৰু ডিব্ৰুগড়, দক্ষিণ দিশত আছে মাজুলী আৰু ব্ৰহ্মপুত্ৰ নদী, আৰু পশ্চিম দিশত কি হ'ব? বিশ্বনাথ আৰু অৰুণাচল প্ৰদেশ। ক্লিয়াৰ হ'ল। ইয়াতে মই আপোনালোকৰ বাবে থুলমূলকৈ এইখিনি লিখি আনিছিলোঁ। অসমৰ উত্তৰ পূব অংশত লখিমপুৰ জিলা অৱস্থিত। অক্ষাংশ ইমান উত্তৰ আৰু দ্ৰাঘিমাংশ ইমান পূবৰ পৰা ইমান দ্ৰাঘিমাংশলৈ বিস্তৃত। তাৰপিছত এইখিনি কথা মই অলৰেডি ক'লোৱেই, আৰু কেইটামান কথা আপোনালোকে মনত ৰাখিব। লখিমপুৰ জিলাৰ তিনিটা মহকুমা, এটা হৈছে উত্তৰ লখিমপুৰ বা নৰ্থ লখিমপুৰ। ক্লিয়াৰ? উত্তৰ লখিমপুৰ আৰু লখিমপুৰ একেই নহয়, কিন্তু সেইটো কথা মনত ৰাখিব। উত্তৰ লখিমপুৰ, নাৰায়ণপুৰ, তাৰপিছতে ঢকুৱাখানা। আৰু ইয়াৰ সদৰ হৈছে, লখিমপুৰ জিলাখনৰ সদৰ হৈছে উত্তৰ লখিমপুৰ। এইটো কুৱেশ্যন আগতে অহা দেখা গৈছে যে লখিমপুৰ জিলাৰ সদৰ ঠাইখনৰ নাম সুধিছিলে, তাতে এটা দিছিলে যে লখিমপুৰ, এটা দিছিলে উত্তৰ লখিমপুৰ, এনেধৰণে অপশ্যন কেইটা আহিছিলে। ইয়াতে বহুতে এই কুৱেশ্যনটো ভুল কৰি থৈ আহিছে। এইটো কথা মনত ৰাখিব, লখিমপুৰ জিলাখনৰ সদৰ ঠাই হৈছে উত্তৰ লখিমপুৰ। 4খন উপজিলা আছে, এখন হৈছে বিহপুৰীয়া, ৰঙানদী, নাওবৈচা আৰু ঢকুৱাখানা। মনত ৰাখিব, বিহপুৰীয়া, ৰঙানদী, নাওবৈচা আৰু ঢকুৱাখানা। আৰু লখিমপুৰ জিলাখনৰ গোটেই জিলাখনৰ মুঠ মাটিকালি হৈছে 2277, অৰ্থাৎ 2277 স্কুৱেৰ কিলোমিটাৰ। ক্লিয়াৰ? এতিয়া আমি লখিমপুৰ জিলাখনৰ মেপখনৰ জৰিয়তে আমি গুৰুত্বপূৰ্ণ তথ্যসমূহ জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি লখিমপুৰ জিলাখনৰ নৈ আৰু উপনৈসমূহ চাই লওঁ। লখিমপুৰ জিলাখনৰ যদি নদী উপনদীসমূহ চাওঁ তেতিয়াহ'লে আমি দেখিম যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত আছে কি? লখিমপুৰ জিলাখন। ঠিক আছে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত লখিমপুৰ জিলাখন অৱস্থিত, আৰু ব্ৰহ্মপুত্ৰখন লখিমপুৰৰ একদম কাষেদি বৈ গৈছে, মানে চাউথেদি বৈ গৈছে ব্ৰহ্মপুত্ৰখন। ক্লিয়াৰ হ'ল? চাউথেদি বৈ গৈছে। ইয়াৰে মূল নদীসমূহ যদি চাওঁ, এখন হৈছে ডিক্ৰং নৈ। এই ডিক্ৰং নৈখন আৰু লখিমপুৰ জিলাখনৰ মাজেৰে বৈ যোৱা লখিমপুৰ জিলাখনৰ মূল নদীখন হৈছে সোৱণশিৰি। সোৱণশিৰি নদীখন
লখিমপুৰ প্ৰায় মাজভাগেদি গৈ চাউথৰ ফালে আহি পেলাই ব্ৰহ্মপুত্ৰত পৰিছেহি। এখন হৈছে সোৱণশিৰি নদীখন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ এখন উত্তৰ পাৰৰ নৰ্থ বেংক ট্ৰিবিউটৰী অৰ্থাৎ উত্তৰ পাৰৰ উপনৈ। ক্লিয়াৰ হ'ল? আৰু সেই সোৱণশিৰি নৈখনৰে কেইবাখনো কি আছে আৰু উপনৈ আছে। সোৱণশিৰি নৈখনটো ব্ৰহ্মপুত্ৰৰ উপনৈ হয়, তাৰ লগে লগে সোৱণশিৰি নৈখনৰো আৰু কেইবাখনো উপনৈ আছে। আমি সেই উপনৈ কেইখন আৰু গোটেই নদী কেইখন আমি জানিবলৈ চেষ্টা কৰিম। এখন হৈছে ডিক্ৰং নৈ, তাৰপিছতে আন এখন হৈছে এইখন চাওক ৰঙা নদী, এইখন হৈছে ৰঙা নদী। তাৰপিছতে এখন নৈ হৈছে এইখন হৈছে ধল নৈ। তাৰপিছতে এখন নদী হৈছে ঘাগৰ নৈ, সেইখন আহি পেলাই কাৰ লগত লগ হৈছে ডিক্ৰঙৰ লগত লগ হৈ পেলাই সোৱণশিৰি নৈত পৰিছেহি। তাৰপিছতে যদি আমি চাওঁ এখন হৈছে চাপমৰা নৈ, এইখন হৈছে কঢ়া নৈ। বহুত নৈ আছে আৰু সেইকাৰণে কি হয় বানপানী সেইফালে বানপানী মানে বেছি হয়, বানপানীৰ সমস্যা বেছি হোৱা দেখা যায়। কাৰণ বাৰিষা হোৱাৰ লগে লগে গোটেই নদীসমূহ যেতিয়া ফেনে ফুটুকাৰে বাঢ়ি আহে, জলস্তৰ বৃদ্ধি পায়, ফলত তাত বানপানীৰ সমস্যা বেছি হোৱা দেখা যায়। লখিমপুৰ ধেমাজিত বিশেষকৈ বেছি হয়, লখিমপুৰতো বানপানীৰ সমস্যা হোৱা দেখা যায়। তাৰপিছতে এখন কঢ়া নৈ, তাৰপিছতে এখন হৈছে চাৰিকৰীয়া নৈ। আৰু চাৰিকৰীয়া নৈখনৰ ঢকুৱাখানাৰ মাজেৰে বৈ গৈছে আৰু সেই ঢকুৱাখানাতে কাৰ জন্ম হৈছিলে? অসমৰ এজন প্ৰখ্যাত সাহিত্যিক, বিশিষ্ট ব্যক্তি, অসমৰ এজন প্ৰসিদ্ধ ব্যক্তি হোমেন বৰগোহাঁই তাতে জন্ম হৈছিলে। আৰু তেওঁ চাৰিকৰীয়া নৈত লৈ পেলাই কেইবাখনো তেওঁ বহুতো গ্ৰন্থত চাৰিকৰীয়া নৈখনৰ বিষয়ে মানে উল্লেখ পোৱা যায়। ময়ো সেই তেখেতৰ গ্ৰন্থতে চাৰিকৰীয়া নৈখনৰ বিষয়ে প্ৰথম পাইছিলোঁ। তাৰপিছতে এতিয়া মেপৰ জৰিয়তে আমি গোটেইখিনি ক'ত ক'ত আছে কি আমি জানিব পাৰিলোঁ। ঠিক আছে। তাৰপিছত আৰু এখন নৈ হৈছে দাংধৰা নৈ। ক্লিয়াৰ? চাওক কিমানখন নৈ, ডিক্ৰং নৈ, ৰঙা নৈ, ধল নৈ, ঘাগৰ নৈ, চাপমৰা নৈ, কঢ়া নৈ, চাৰিকৰীয়া নৈ, তাৰপিছতে দাংধৰা নৈ। ইয়াতে মই গোটেইখিনি দিয়ে দিছোঁ। এইখন হৈছে ব্ৰহ্মপুত্ৰ মূল নদীখন, সোৱণশিৰি, ৰঙা নৈ, ডিক্ৰং, ধল, ঘাগৰ, ধূনা, দাংধৰা, চাৰিকৰীয়া আৰু কঢ়া। ক্লিয়াৰ হ'ল? এতিয়া নৈকেইখনৰ বিষয়ে আমি জানিলোঁ। এতিয়া আমি ইয়াতে চাব লাগিব এতিয়া কিবা ৱাইল্ড লাইফ চেঞ্চুৰী আছে নেকি, অৰ্থাৎ অভয়াৰণ্য আছে নেকি, বা ৰাষ্ট্ৰীয় উদ্যান আছে নেকি, বা তেনেকুৱা কোনো সংৰক্ষিত বনাঞ্চল আছে নেকি। যদি আমি চাওঁ সংৰক্ষিত বনাঞ্চল, তেতিয়াহ'লে আমি দেখিম যে লখিমপুৰত এখন সংৰক্ষিত বনাঞ্চল আছে, সেইখন হৈছে পাভ বনাঞ্চল। ঠিক আছে। তাৰপিছতে আন এটা সংৰক্ষিত বনাঞ্চল হৈছে কাকৈ আৰু দুলুং। এইখন হৈছে চাওক কাকৈ সংৰক্ষিত বনাঞ্চল, দুলুং সংৰক্ষিত বনাঞ্চল, আৰু ইয়াতে কোনোবাখিনিতে পাভ বনাঞ্চলখন আছে। ইয়াতে আপোনালোকে একবাৰ চাই ল'ব। ঠিক আছে। মনত ৰাখিব পাভ, কাকৈ আৰু দুলুং এই তিনিখন সংৰক্ষিত বনাঞ্চল আছে। তাৰপিছতে লখিমপুৰ জিলাত থকা বিল কেইখনৰ বিষয়ে যদি চাওঁ, এখন হৈছে কানি বিল, আনখন হৈছে পাভমাৰী, আৰু ৩ নম্বৰখন হৈছে ভীমপৰা। কানি, পাভমাৰী আৰু ভীমপৰা। আৰু লখিমপুৰ জিলাত থকা জাহাজ ঘাট কেইটা যদি চাওঁ, দুটা জাহাজ ঘাট আছে, এটা হৈছে বদতি ঘাট আৰু এটা হৈছে সোৱণশিৰি মুখ। বদতি ঘাটটো আপোনাৰ এইখিনিতে আছে, এইটো হৈছে বদতি ঘাট, এইকেইটা হৈছে জাহাজ ঘাট। ঠিক আছে। অৰ্থাৎ ইয়াৰ পৰা জাহাজ চলাচল কৰে, জাহাজ, ফেৰী, নাও এইবিলাক চলাচল কৰে। তাৰপিছত আন এটা হৈছে সোৱণশিৰি মুখ, সোৱণশিৰি মুখটো সেই তাতে আছে। লখিমপুৰ জিলাত এটা বিমানবন্দৰ আছে, এয়াৰপৰ্ট আছে, সেই এয়াৰপৰ্টটোৰ নাম হৈছে লীলাবাৰী। লীলাবাৰী এয়াৰপৰ্টটো আছে আপোনাৰ এইখিনিতে আছিলে, লীলাবাৰী এয়াৰপৰ্ট এইটো। লখিমপুৰ জিলাত থকা একমাত্ৰ বিমানবন্দৰটোৰ নাম কি? সেইটো হৈছে লীলাবাৰী এয়াৰপৰ্ট। ঠিক আছে। সেইটো কথা মনত ৰাখিব, সুধিব পাৰে, এইটো কুৱেশ্যন আহিছে আগতে, তো আপোনালোকে এইটো বস্তু মনত ৰাখিব। ক্লিয়াৰ? সাক্ষৰতাৰ হৈছে 77.20%। ক্লিয়াৰ হ'ল? আমি যিখিনি বেছিক কথা, যিখিনি আমি মূল কথা আমি জানিব লগা আছিলে, আমি সেই গোটেইখিনি বস্তু ইতিমধ্যে গম পাইছোঁ। আৰু এইবাৰ আমি উল্লেখযোগ্য স্থান কেইটাৰ বিষয়ে চাম। মহকুমা কেইটা মনত ৰাখিব, বিহপুৰীয়া, ঢকুৱাখানা, উত্তৰ লখিমপুৰ, ঢকুৱাখানা, এইকেইটা হৈছে মহকুমা। ক্লিয়াৰ?
তাৰপিছতে লখিমপুৰ জিলাৰ যদি আমি উল্লেখযোগ্য স্থানকেইটাৰ বিষয়ে যদি আমি চাওঁ তেতিয়াহ'লে আমি এটা হৈছে লেটেকু পুখুৰী। লেটেকু পুখুৰী কি আছিলে? লেটেকু পুখুৰীত মহাপুৰুষ বৈষ্ণৱ ধৰ্মৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ তাতে কি হৈছিলে? জন্ম হৈছিলে ক'ত? লেটেকু পুখুৰীত। লখিমপুৰ জিলাৰ লেটেকু পুখুৰীত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিলে, বৈষ্ণৱ ধৰ্মৰ এজন অন্যতম ব্যক্তি। তো লেটেকু পুখুৰী হৈছে অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন ঐতিহাসিক গাঁও, আৰু ইয়াতে কি হৈছিলে? মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিলে। ঠিক আছে। বেলগুৰি সত্ৰ। বেলগুৰি সত্ৰত কি হৈছিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পোন প্ৰথমবাৰৰ বাবে তেওঁলোক দুয়োজনে লগ খাইছিলে তাতে, আৰু সেই যে লগ খাইছিলে সেই তাক কি বুলি কোৱা হয়? মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। কি বুলি কোৱা হয়? মহাপুৰুষ মাধৱদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি মিলন হৈছিলে সেই মিলন হোৱা ঠাইখন ক'ত হৈছিলে? বেলগুৰি সত্ৰ। অৰ্থাৎ সেই বেলগুৰি সত্ৰত তেওঁলোকৰ লগ হৈছিলে, আৰু সেই যে লগ হৈছিলে পোনপ্ৰথমবাৰৰ বাবে তাক কি বুলি কোৱা হয়? মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। মনত ৰাখিব। নৰুৱা সত্ৰ। নৰুৱা সত্ৰ এখন আছে, ক'ত আছে? লখিমপুৰত। এইখন প্ৰতিষ্ঠা কৰিছিলে চুতীয়া ৰজা সত্যনাৰায়ণে। ঠিক আছে। উল্লেখযোগ্য স্থান এইকেইটাই আছিলে লখিমপুৰ জিলাৰ। তাৰপিছতে পাভৈ অভয়াৰণ্য, মই অলৰেডি আপোনালোকক কৈ আছোঁ পাভৈ অভয়াৰণ্য। পাভৈ বা পাভ বুলিও কয়, তো দুইটাই শুদ্ধ। পাভৈ অভয়াৰণ্য ক'ত আছে? লখিমপুৰ জিলাত। মাটিকালি 49 স্কোৱাৰ কিলোমিটাৰ, অৰ্থাৎ 49 বৰ্গ কিলোমিটাৰ। ইয়াতে মেইনলি বনৰীয়া মহ, হলৌ বান্দৰ আৰু হাতীৰ বাবে এই বনাঞ্চলখন মানে কি বিখ্যাত। ইয়াতে হাতী, বনৰীয়া মহ, হলৌ বান্দৰ আৰু অন্যান্য কিছুমান জীৱ ইয়াতে পোৱা যায়। ঠিক আছে। তো লখিমপুৰ জিলাৰ বিষয়ে জানিব লগা এইখিনি কথা আছিলে। তো ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব। কিবা যদি আৰু সুধিব বিচাৰে তেন্তে কমেণ্টত আপোনালোকে লিখিব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে লগত পায়। ঠিক আছে। থেংক ইউ।